এই মায়াপুৰী অঞ্চলৰ যেটো আমি বিউটিফিকেশ্যনৰ কাম হাতত লৈছোঁ মেইনলি সেইটো লৈয়ে আজি প্ৰশ্ন কথা উত্থাপন হৈছে। এজনে RTI কৰিছে, বহুত পোৰ্টাল ইউটিউবাৰে কিবা কিবি লিখিছে। এইটো আমি জনসাধাৰণ বঙাইগাঁওবাসী ৰাইজৰ কাৰণে আমি এইটো স্পষ্টীকৰণ দি আছোঁ। মায়াপুৰী অঞ্চলৰ দোকানবোৰ ৰং কৰাৰ আগতে আমি অফিচিয়েল লেটাৰ সকলো সত্তাধীৰ সকলো দোকানদাৰক আৰু কি সত্তাধীৰ মাতিছিলোঁ আৰু সেই সময়ত সিহঁতে ৰং দিয়াৰ ক্ষেত্ৰত একো অবজেকশ্যন কৰা নাছিল। আমাৰ তাতে চিঠি আছে, ইয়াতে কপি আছে। আমি যে সিহঁতক চিঠি দিছিলোঁ সেইটো কপি আছে, সকলোৰ চহী কৰি চিঠিটো আমাৰ তাতে আছে। আমি সকলোকে মাতিছিলোঁ, এই চিঠি ইয়াতে আছে। মই জনামতে মই কনফাৰেন্সত 2বাৰ মিটিং কৰিছিলোঁ, সেইটো লৈ আৰু কোনো নহয়, মতান্তৰ নাই। 2বাৰ কৰিছোঁ, সিহঁতে কৈছে নানান কথা বতৰা হৈছে, তো সিহঁতেও কৈছে কৰি দিয়ে। সিহঁতে কোনো অবজেকশ্যন দিয়া আছে। এই আঁচনিৰ ক্ষেত্ৰত আমি এতিয়ালৈকে চৰকাৰক কমপ্লিশ্যন চাৰ্টিফিকেট আৰু ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া নাই। RTI ৰিপ্লাই দেৰি হোৱাৰ কাৰণ বিক্ৰম দাস RTIখন প্ৰথম অমান্য আছিল, কাৰণ RTI নিয়ম অনুসাৰে সকলো RTI 10 টকাৰ RTI ফি দিব লাগে, যি বিক্ৰমে দিয়া নাছিল। তেখেতে এটা ৰেভিনিউ লগাই, মোৰ তাতে আছে, কাগজটো তেখেতে এটা কেৱল ৰেভিনিউ লগাই আমাক দিছিল। এই যে কেৱল ৰেভিনিউ লগাই দিছিল। ৰেভিনিউ লগাই দিলেতো এইটো RTIৰ আমি নট একচেপ্টেবল। এইটো হৈছে মই নাজানো। ইতিমধ্যে এই বিষয়ে জিলা আয়ুক্তই তদন্ত কৰিছে আৰু ইয়াত বঙাই পৌৰসভা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। ৱাকিং জোনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত PWD, BDA আৰু বঙাইগাঁও পৌৰসভা জড়িত হৈ আছে। পৌৰসভাই নিজৰ অংশখিনি সুচাৰুৰূপে চলাবলৈ প্ৰতিজনৰ পৰা এন্ট্ৰি ফি 10 টকা কৰি লয় আৰু আমাৰ অংশখিনি এতিয়াও সুচাৰুৰূপে চলি আছে। আগন্তুক দিনত এই ইভিকশ্যন কৰিবলৈ আমি বাধ্য হওঁ আৰু আগন্তুক দিনত পৌৰসভাৰ আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে আমি আনঅথৰাইজ ভেণ্ডিং ইভিক্ট কৰিবই লাগিব। কাৰণ লাইফ ইজ প্ৰিচিয়াছ। মানুহৰ জীৱনৰ মূল্য অপৰিসীম। আজি যদি কোনোবা ৰাস্তা দখল কৰি ফুচকা বিক্ৰী কৰে ভেণ্ডিং জোনৰ বাহিৰত আৰু তাৰ কাৰণে যদি এক্সিডেণ্ট হয়, আপোনালোকে এই মিউনিচিপালিটিক জগৰীয়া কৰিব। এইখিনি আছিল আমাৰ কথা। আপোনালোকক এইবিলাকে হৈছে ন, এইবিলাক এই যে আপোনালোকৰ জ্ঞাতাৰ্থে এইটো আমি জনাওঁ।